হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ? আপোনালোকৰ চাগে ভালেই, মোৰো ভাল বাৰু। আজি এসপ্তাহৰ পিছত বতৰটো অলপ ডাৱৰীয়া কৰিছে, তো ভাবিলোঁ আজি লাঞ্চত খিচিৰিকে বনাওঁ। মোৰ আৰুনো কিনো স্পেচিয়েল আৰু যেতিয়া ভোক লাগে কিবা এটা খাই দিওঁ আৰু হৈ গ'ল আৰু। যোন যোন মানুহবিলাক মানে কৰ্মসূত্ৰে বাহিৰত থাকিব লগা হয় তেওঁলোকেতো জানেই যে বনাই ভাল পাওঁ যদিও মানে বনাওঁ, বনোৱাৰ পাছত যেতিয়া খাবলৈ লওঁ তেতিয়া আৰু ইমান এটা মানে ভাল নালাগে। যোনটো মানে ঘৰত বা ফেমিলিৰ লগত আলু পিটিকাৰে খালেও যোনটো টেষ্টটো পায় সেইটো অকলে খালে আৰু সেই টেষ্টটো আৰু ক'ত নাপায়, নহয়নে বাৰু? আগতে যেতিয়া মানে স্কুলত পঢ়ি থাকোঁতে আৰু তেতিয়া আৰু মই ঘৰত কওঁ আৰু মই হোষ্টেলত থাকিম, হোষ্টেলৰ পৰা পঢ়িম। তেতিয়া আৰু জনা নাছিলোঁ যে ঘৰৰ পৰা বাহিৰত ভাবিছিলোঁ যে বহুত ভাল লাগে, চবেই পঢ়ে ময়ো পঢ়িম। তো তেনেকুৱাই হোষ্টেলত থাকিলোঁ 2 বছৰ, তাৰপাছত 4 বছৰ থাকিলোঁ কৰ্মসূত্ৰে বাহিৰত। এতিয়া আৰু দূৰত, এতিয়া এনেকুৱা লাগে যেন কিয় বাৰু ইমান দূৰত আছোঁ, ঘৰৰ পৰা দূৰত। এতিয়া মানে ঘৰত যাবলৈ বিচাৰোঁ, কিন্তু বিচাৰিলেইতো আৰু যাব নাপাওঁ। কি কৰিম আৰু তাকে নিজে আৰু মনটো ভাল লগাবলৈ কিবাকিবি বনাই থাকোঁ, বনাই আপোনালোকৰ লগতো শ্বেয়াৰ